মেইন এন্ট্ৰি গেটৰ পৰা সম্পূৰ্ণ 4 ঘণ্টা খোজকাঢ়ি অহাৰ পিছত অৱশেষত পালোহি মন্দিৰৰ চৌহদ। হেজাৰ হেজাৰ দেশ বিদেশৰ ভক্তৰ সমাগম ঘটিছে মা কামাখ্যা ধামত। প্ৰত্যেক বছৰৰ দৰে এই বছৰো আৰম্ভ হৈছে মা কামাখ্যা মন্দিৰৰ মহা অম্বুবাচী মেলা। যিহেতু মই গুৱাহাটীতে থাকোঁ, গতিকে মাৰ আশীষ বিচাৰি ঢাপলি মেলিলোঁ মই মহা অম্বুবাচী মেলালৈ বুলি। 22 জুনৰ ৰাতিপুৱা 8:43 আৰম্ভ হোৱা মহা অম্বুবাচী মেলা শেষ হ'ব 26 জুনৰ ৰাতিপুৱা 3:19। অম্বুবাচীৰ এই দিনকেইটাত দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা হেজাৰ হেজাৰ ভক্তৰ সমাগম ঘটে মা কামাখ্যা ধামলৈ বুলি। মাৰ আশীষ বিচাৰি লোকে লোকাৰণ্য হয় নীলাচলৰ বুকু। মা কামাখ্যা মন্দিৰৰ সৃষ্টিৰ আঁৰৰ কাহিনীটো নিশ্চয় সকলোৱে জানে। হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ হিচাপে পৰিগণিত মা কামাখ্যা মন্দিৰ। জনশ্ৰুতি মতে মা কামাখ্যা মন্দিৰৰ সৃষ্টিৰ আঁৰৰ কাহিনীটো এনেধৰণৰ। বাঘৰ ছাল পিন্ধি ভাং খাই অনাই বনাই ঘূৰি ফুৰা মহাদেৱে বিয়া কৰাইছিল সতীক। সতী আছিল দক্ষ ৰজাৰ জীয়েক। দক্ষ ৰাজে মহাদেৱক বৰ এটা ভাল পোৱা নাছিল। সেইবাবে তেখেতৰ ৰাজসভাত যিকোনো অনুষ্ঠান হ'লে সতী আৰু মহাদেৱক কেতিয়াও নিমন্ত্ৰণ জনোৱা নাছিল। এদিন দক্ষ ৰাজৰ ৰাজসভাত হোৱা এটা যজ্ঞ অনুষ্ঠানত সতী গৈ নমতাকৈ উপস্থিত হ'ল। তেতিয়া তাত থকা সকলোৱে সতীক অপমান কৰিলে। সতীয়ে লাজ পাই তেতিয়া তাতে নিজৰ দেহ ত্যাগ কৰিলে। যেতিয়া মহাদেৱে এই কথা গম পালে, খঙত ভস্মীভূত হৈ ৰুদ্ৰমূৰ্তি ধাৰণ কৰি ৰাজসভাত প্ৰৱেশ কৰি সতীৰ মৃতদেহটো কান্ধত লৈ অনাই বনাই ঘূৰিবলৈ ধৰিলে। আৰু তেতিয়াই সৃষ্টি হ'ল ভূ-ব্ৰহ্মাণ্ডত মহাপ্ৰলয়ৰ। সেই মহাপ্ৰলয়ৰ পৰা পৰিত্ৰাণ পাবলৈ সকলো দেৱ দেৱতাই গৈ ভগৱান বিষ্ণুক প্ৰাৰ্থনা কৰিলে। তেতিয়া ভগৱান বিষ্ণুৱে তেখেতৰ সুদৰ্শন চক্ৰৰে সতীৰ দেহটো 51টা খণ্ডত খণ্ডিত কৰিলে। য'ত য'ত সেই সতীৰ দেহৰ খণ্ডিত কৰা অংশসমূহ পৰিলে তাতেই এটা এটা শক্তিপীঠৰ সৃষ্টি হ'ল। আমাৰ হিন্দু ধৰ্মৰ বিশ্বাস অনুযায়ী কোৱা যায় যে সতীৰ যৌনি অংশ পৰিছিল য'ত তাতেই সৃষ্টি হ'ল মা কামাখ্যা মন্দিৰ। তেতিয়াৰ পৰাই সকলোৱে মা কামাখ্যা শক্তিপীঠত আৰাধনা কৰি আহিছে। খুব চমুকৈ আচলতে এই কথাখিনি মই আপোনালোকক কম সময়ৰ ভিতৰতে অৱগত কৰিলোঁ। কিবা যদি ভুল হৈছে ক্ষমা কৰিব। মেইন এন্ট্ৰি গেটৰ পৰা সম্পূৰ্ণ 4 ঘণ্টা খোজকাঢ়ি অহাৰ পিছত অৱশেষত আহি পালোহি মন্দিৰৰ চৌহদ। মন্দিৰৰ মেইন দুৱাৰ যিহেতু এইকেইদিন বন্ধ থাকে, গতিকে বাহিৰতে কিছু সময় থাকি মাক সেৱা আগবঢ়াই তাৰ পৰা ওলাই আহিলোঁ। এইবাৰৰ সৈতে মোৰ দুবাৰ হ'ল অম্বুবাচী মেলালৈ বুলি অহা। যোৱা বছৰো আহিছিলোঁ, কিন্তু যোৱা বছৰতকৈ এই বছৰৰ মানুহৰ সংখ্যা যথেষ্ট বেছি দেখিছোঁ। মেইন মন্দিৰলৈ যোৱা ৰাস্তাটো এইবাৰ অকণমান বেলেগ কৰি দিলে। পাণ্ডুলৈ বুলি যোৱা যিটো নতুন ৰাস্তা আছে, সেই ৰাস্তাটোৱেদি আপোনালোকে গৈ মন্দিৰৰ পাছফালে মন্দিৰত গৈ প্ৰৱেশ কৰিব লগা হৈছে। তাৰ ফলত মানুহৰ কিন্তু যথেষ্ট কষ্ট হৈছে। ঘণ্টা ঘণ্টা ধৰি মানুহে ভিৰত ফচি থাকিবলগীয়া হৈছে। এনেকৈ মা কামাখ্যাৰ চৰণত কিছু সময় অতিবাহিত কৰি তাৰ পৰা বিদায় মাগিলোঁ। আহি তল পালোহি। মা কামাখ্যাই সকলোৰে মংগল কৰক। জয় মা কামাখ্যা।